ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান অসমীয়াৰ প্ৰতিটুকুৰা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব শ্ৰীপাজৰ গৰুকুটিৰ পৰা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি থমকি নৰওঁ অসমীয়া জাতি থমকি নৰয় আমি কাৰো ৰঙা চকুলৈ ভয় নকৰোঁ যিসকলে ষড়যন্ত্ৰ কৰি থাকক মই বাধা নিদিওঁ কোনো অসমীয়াই কেতিয়াও বশ্যতা স্বীকাৰ নকৰে অসম আন্দোলনৰ শ্বহীদৰ মৃত্যুৰ হিচাপ নোহোৱালৈকে আমি শান্ত নহওঁ আমি কাৰো কথা নুশুনো কাৰোলৈ নাচাওঁ আমাৰ চকুৰে নেদেখো আমাৰ কাণে কাৰো কথা নুশুনে যুঁজ হ'ব আকৌ এবাৰ মোগলক পৰাস্ত কৰা হ'ব মুখ্যমন্ত্ৰীৰ মন্তব্য বেদখলকাৰীসকলে অবৈধ বাংলাদেশীসকলে সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছো আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰো যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছো আৰু আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুকুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে লাচিতে আমাক শিকাইছিলে কেনেকৈ আমি অজেয় পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে আমি কিমান সাহসী অসমীয়া এক দুৰ্জেয় জাতি অসমীয়া এক অপৰাজেয় জাতি আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰো এই মাটিত থিয় হৈ আমি প্ৰমাণ কৰিব খুজিছো যে লাচিতৰ তেজ চিলাৰায় তেজ এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে গৰুকুটিৰ প্ৰকল্প কোনোবাই যেতিয়া লাভ আৰু লোকচানেৰে হিচাপ কৰিব খোজে মই তেওঁলোকক এটাই কথা ক'ব বিচাৰো আপোনালোকে ষড়যন্ত্ৰ কৰক মই আপোনালোকক বাধা নিদিওঁ আপোনালোকে গৰুকুটি প্ৰকল্পৰ বিৰুদ্ধে লিখক মই আপোনালোকক বাধা নিদিওঁ আপোনালোকে আমাক যিমান শব্দৰে পাৰক অপমানিত কৰক মই আপোনালোকক বাধা নিদিওঁ কিন্তু অসমীয়া জাতি এভাৰেষ্টত শৃংগত আৰোহণ কৰিবই এই কথা আজি আপোনালোকে শুনি লওক আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে 83 পৰা 85 সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে অসমৰ ৰাজনৈতিক ধাৰাৰ
পৰিৱৰ্তন হৈছিলে কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ গুৰুজনে দুজন আছিল শংকৰ আৰু মাধৱ কিন্তু গুৰুজনৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে আজান পীৰৰ জাগাত থাকিব শংকৰ মাধৱৰ জাগাত থাকিব আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলোঁ 21ৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা